ভালেই লাগিছে। মোৰ মাটিখন 2 বছৰৰ পৰা কেছ চলি আছিলে। ইমান দিনৰ পিছত আজি সফলতা পাইছোঁ মই। পুলিচ প্ৰশাসনে আৰু সাৰ্কেল অফিচাৰৰ বাইদেউসকলে সিহঁতকে বহুত হেল্প কৰি কিনে মোৰ মাটিখিনি মোক বুজাই দিলে। আজি ঠাইখনৰ নাম কি আছে? ঠাইখনৰ নাম বেলতুলি বুলি কয়, হাকামা পাৰ্ট 5। কিমান নম্বৰ মাটি আছিল? মাটি আছিল 2 বিঘা 10 লিচা। প্ৰশাসনক কি জনাব এতিয়া? প্ৰশাসনক মই অশেষ ধন্যবাদ জনাইছোঁ। সিহঁতে বহুত হেল্প কৰি পেলাই মোৰ কামটো ভালকৈ বুজাই দিছে মোৰ মাটিখন। প্ৰশাসনক অশেষ ধন্যবাদ জনাইছোঁ মই। আজি নিশ্চয় কিমান বছৰ হ'ল যিটো আপোনাৰ এই মাটিখন আপোনাৰ আণ্ডাৰত নাছিল? 4-5 বছৰমান হ'ল। 4-5 বছৰমান হ'ল মোৰ আণ্ডাৰত নাছিলে। সিহঁতে বেদখল কৰি আছিলে। আজি এইটো উচ্ছেদ কৰি দিয়ে মোৰ মাটিটো মোক বুজাই দিলে প্ৰশাসনে। মণ্ডল চাৰ্কেল অফিচাৰে সিহঁতে আহি মোৰ মাটিখিনি বুজাই দিলে আজি মোক। ইমান দিনৰ পৰা কোনে খাই আছিলে? ইমান দিনৰ পৰা বেলেগ মানুহে খাই আছিল।